Hello students, আজি আমি আলোচনা কৰিম এছএছ ফাইনেল 2026 ৰ কাৰণে জিওগ্ৰাফিৰ কমন বা ভেৰি ইম্পৰ্টেন্ট এক নম্বৰীয়া কুৱেশ্যন এনসাৰবোৰ ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে এই ভিডিঅ'টো আমি যিমানবোৰ এক নম্বৰীয়া কুৱেশ্যনছবোৰ আলোচনা কৰিম লগতে এনসাৰবোৰো দি যাম আৰু বুজাই দি যাম তোমালোকক সেই সকলোবোৰ কিন্তু এছএছ ফাইনেলত বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এইবাৰ হৈ যোৱা বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰৰ পৰাও কালেক্ট কৰা হয় ইয়াৰ আগতে আমি জিওগ্ৰাফিৰ এমসিকিউৰ ভিডিঅ'টো বনাইছিলো যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনৰ লিংক থাকিব তোমালোকে ভিডিঅ'টো চাই ল'বা যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা Question number 1 to চোৱা কি কৈছে আমাক what is a sex pyramid এই কোৱেশ্চনটো বহু বছৰ আগত ৰিপিট হৈছিল আহি গৈছিল হয় বয়স লিংগ পিৰামিড কি ইয়াৰ উত্তৰটো চোৱা an a-sex pyramid is a geographical representation of the population age and gender distribution usually in the form of a bar chart হয় বয়স লিংগ পিৰামিড হৈছে জনসংখ্যাৰ বয়স মনত ৰাখিবা জনসংখ্যাৰ বয়স আৰু লিংগ বিভাজনক দেখুৱাই এটা গ্ৰাফিক্যাল প্ৰতিনিধিত্ব সাধাৰণতে এটা বাৰৰ আকাৰত হয় আমি দেখা পাও হয় না পিৰামিডৰ কথা কৈছে এনেকুৱা পিৰামিড থাকে হয় না যাক আমি কি জনসংখ্যাবোৰ দেখা পাও আৰু কি লিংগ অনুপাতবোৰো দেখা পাও Next question লাগবাহু question number 2 to চোৱা in what category of activities is trade include বাণিজ্য কোন বৰ্গৰ কাৰ্যকলাপৰ অন্তৰ্ভুক্ত একেবাৰে সহজ বহু বছৰ আহি থাকে কিন্তু তোমালোকক কৈ দিও যে যি কোনো এটা এক্টিভিটিৰ নাম ক'ব ক্যাটেগৰীৰ নাম ক'ব ক্যাটেগৰী এক্টিভিটিটো কোনটো ট্ৰেডৰ কোনটো এক্টিভিটিৰ লগত সংযুক্ত মানে অন্তৰ্ভুক্ত তেনেকুৱা ধৰণৰ কোৱেশ্চন বহু বছৰ আহি থাকে এই ভিডিঅ'টো আছে তো তোমালোকে গুটেবোৰ পাই থাকিবা উত্তৰটো চোৱা ট্ৰেড ইজ ইনক্লুড ইন টাৰ্চাৰী ইকোনমিক এক্টিভিটি হয় বাণিজ্য তৃতীয় অৰ্থনৈতিক কাৰ্যকলাপৰ অন্তৰ্ভুক্ত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টো চোৱা হোৱাট ইজ মিনাৰেল মানিক কি এই কোৱেশ্চনটো বহু বছৰ আহিছে তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় চোৱা মিনাৰেল এ নেচাৰেলি অকাৰিং inorganic substance with a definite chemical composition and crystalline structure হৈছে মানিক কি সোয়া মানিক এটি এক প্ৰাকৃতিকভাৱে হোৱা অজৈব পদাৰ্থ যাৰ নিৰ্দিষ্ট ৰাসায়নিক সংগঠন আৰু স্ফটিক গঠন থাকে ওকে মনত ৰাখিবা তোমালোকে মানিক কি what is mineral Next question লাগবাহু question number 4 to চোৱা what do you mean by communication যোগাযোগ বুলিলে কি বুজা মই তোমালোকক কৈ দিও যোগাযোগ এই যোগাযোগৰ ওপৰত যি কোনো প্ৰশ্ন আহিব 1 নম্বৰীয়া 2 নম্বৰীয়া বা 3 নম্বৰীয়া বা 5 নম্বৰীয়া হয় যোগাযোগ ব্যৱস্থাৰ ওপৰত কিন্তু প্ৰশ্ন প্ৰত্যেক বছৰে আহে তো অলৰেডি আমি আলোচনা কৰিছিলো তোমালোকে আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই ডেসক্ৰিপচনত গুটেবোৰ তোমালোকে বহুতে কমেন্ট কৰি থকা যে স্যাৰ 3 নম্বৰীয়া দিয়ক স্যাৰ 5 নম্বৰীয়া লং কোৱেশ্চন অলৰেডি মই বনাই থৈ দিছো তোমালোকে ডেসক্ৰিপচনত চোৱা এই ভিডিঅ'টো ডেসক্ৰিপচনত যোৱা গৈ কিনে তোমালোকে বহু কেইটামান পাবা চেপ্টাৰ ওয়াইজও আছে ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত অল প্ৰি ফাইনেল এক্সাম বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ আছে তো তোমালোকে কমেন্ট দিয়াৰ খলনি ডেসক্ৰিপচনত গৈ তোমালোকে চেক কৰা অলৰেডি ভিডিঅ' বনাই থৈ দিছো ওকে তো আশা কৰো তোমালোকে সকলোৱে ডেসক্ৰিপচনত গৈ বাকি যিমানবোৰ ভিডিঅ' আছে গোটেইবোৰ প্লেলিষ্ট বনোৱা আছে তোমালোকে ধুনিয়াকে চাই লবা তো চোৱা what do you mean by communication উত্তৰটো চোৱা communication is the exchange of information ideas or feelings between individuals or group হয় communication মানে কি কমিউনিকেশন অথবা যোগাযোগ মানে হৈছে ব্যক্তি বা গোটৰ মাজত তথ্য ধাৰণা অনুভূতি আদান প্ৰদান বুজি পাইছা যিকোনো আইডিয়া হ'ব পাৰে হয়নে ফিলিংস হ'ব পাৰে যেনে আমি ফোন কলৰে যোগাযোগ স্থাপন কৰো হয়নে চিঠি পত্ৰৰে যোগাযোগ স্থাপন কৰো তো এইবোৰ এটা কি হয় মাধ্যম হয় যাৰ জৰিয়তে কিছুমান ইন্ডিভিজুৱেলস বা গ্ৰুপৰ মাজত কি যিকোনো মনৰ ভাৱ ফিলিং আইডিয়া হয়নে ইনফৰমেশন কি হয় স্থানান্তৰ হয় বুজি পাইছা এজনৰ পৰা আনজনলৈ যায় Next question number 5 to চোৱা who developed the concept of human development মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ইয়াৰ উত্তৰটো মই লিখা নাই কাৰণ ইয়াৰ উত্তৰটো আমি যি এমসিকিউ আলোচনা কৰিছিলো 4 নম্বৰৰ কাৰণে তাত আমি অলৰেডি আলোচনা কৰিছিলো তো আশা কৰো তোমালোকে সকলোৱে জানা তো তোমালোকে কমেন্ট কৰা নিজে সকলোৱে কমেন্ট কৰা 5 নম্বৰ লিখি কেনে তোমালোকে উত্তৰটো কমেন্ট কৰা who developed the concept of human development মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ওকে বা 6 to চোৱা what do you mean by transhumans ঋতু প্ৰবাহ বুলিলে কি বুজায় এই কোৱেশ্চনটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ এই বছৰ প্ৰি ফাইনেল এক্সামতো বহু কেইটা
জিলাতে এই কুৱেশ্যনটা আহিছিল হোৱাট ডু ইউ মিন বাই ট্ৰান্স হিউমেন্স ঋতু প্ৰবাহ বুলিলে কি বুজায় উত্তৰটো চোৱা Transhumans refers to the seasonal movement of livestock between different grazing area, usually from lowlands in winter to highland in summer. হৈছে ঋতু প্ৰবাহ চোৱা ট্ৰান্সহিউমেন্স বুলিলে গ্ৰীষ্মকালত উচ্চ ভূমিলৈ আৰু শীতকালত নিম্ন ভূমিলৈ পশুবলগীয়া জনসাধাৰণৰ স্থানান্তৰণক বুজায় বুজি পাইছে ট্ৰান্সহিউমেন্স মানে কি যিবোৰ পশুপালকসকল আছে তেওঁলোকে কি কৰে চোৱা গ্ৰীষ্মকালত উচ্চ ভূমিলৈ হয় পাহাৰ এটা আছে ধৰি লও এইটো এটা পাহাৰ যেতিয়া কি কৰে গৰম দিন আহে হয়নে সামাৰ সিজন আহে সামাৰ সিজনে কি হয় তেওঁলোকে মুভমেন্ট কৰে তেওঁলোকে উচ্চতালৈ মুভমেন্ট কৰে ফৰ এক্সাম্পল এইখিনি ঠাইত তেওঁলোকে কি কৰিব তেওঁলোকে পশুপালন কৰিব আৰু যেতিয়া ঠাণ্ডাৰ দিন আহি যায় তেতিয়া আমি গম পাওঁ পাহাৰ বা পৰ্বতবোৰৰ ওপৰত কি কৰে বৰফ পৰি যায় ন বৰফ আবৃত বৰফ পৰে তেতিয়া তেওঁলোকে কি কৰে এই ঠাণ্ডাৰ দিনত তেওঁলোকে একদম তললৈ নামি আহে বুজি পাইছা তো এই যোনটো তেওঁলোকৰ মুভমেন্ট আছে এই যোনটো তেওঁলোকৰ প্ৰবাহ আছে হয়নে তেওঁলোকৰ যি ঠাই সলনি কৰা স্থানান্তৰণ কৰা ব্যৱস্থাটো আছে ইয়াকে কি বুলি কোৱা হয় ঋতু প্ৰবাহ মানে ঋতুৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কি কৰে তেওঁলোকে মুভমেন্ট কৰে বুজি পাইছা আশা কৰো সকলোৱে বুজি পাইছা কমেন্ট কৰি জনোৱা নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 7 টু সোৱা which is the first oil refinery in the state of Assam অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো এইটোৰ উত্তৰ কবই নালাগে তোমালোকে অলৰেডি জানা ওকে তো তোমালোকে 7 নম্বৰ লিখি উত্তৰটো কমেন্ট কৰা নেক্সট কোৱেশ্চন নম্বৰ 8 টু সোৱা give the definition of sustainable development বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া বহু বছৰ আৰু প্ৰত্যেক বছৰে এই প্ৰশ্নটো আহিবই নহয়বা sustainable development অথবা বহনক্ষম উন্নয়ন ব্যৱস্থাৰ ওপৰত 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া প্ৰশ্ন আহিয়ে থাকে তো তোমালোকে ভাল ধৰণে চাবা ওকে তো উত্তৰটো চোৱা sustainable development is the development that meets the need of the present without compromising the ability of future generation to meet their own needs হয় বহনক্ষম উন্নয়ন হৈছে এনে এক উন্নয়ন যি বৰ্তমান প্ৰয়োজনসমূহ পূৰণ কৰাৰ সৈতে ভৱিষ্যত প্ৰজন্মৰ নিজস্ব প্ৰয়োজন পূৰণৰ ক্ষমতা অক্ষুণ্ণ ৰাখে বুজি পাইছা তো যিকোনো বস্তু এটা আমাক যিমানখিনি দৰকাৰ হৈ আছে যিমান প্ৰাকৃতিক সম্পদ আছে সেইখিনি সম্পূৰ্ণ কৰাৰ পিছতো আমাৰ যি আহিবলগীয়া প্ৰজন্ম আছে মানে ফিউচাৰ জেনেৰেশ্যন আছে আহিবলগীয়া যি জেনেৰেশ্যনটো আছে তাৰ কাৰণে কি কৰিব লাগিব বচাব লাগিব এই গোটেই চিন্তাধাৰা এই গোটেই প্ৰচেছটোকে কি বুলি কোৱা হয় সাস্টেইনেবল ডেভেলপমেন্ট অথবা বহনক্ষম উন্নয়ন ব্যৱস্থা বুলি কোৱা হয় ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহো Question number 9 to soa when was the first complete population census in India conduct ভাৰতবৰ্ষৰ প্ৰকৃততে সম্পূৰ্ণ লোকগণনা কোন চনত আৰম্ভ হৈছিল একেবাৰে সহজ কিন্তু বহু বছৰ আহি থাকে ইম্পৰ্টেন্ট হয় উত্তৰটো চোৱা the first complete population census in India was conducted in 1881 ভাৰতবৰ্ষৰ প্ৰকৃততে সম্পূৰ্ণ লোকগণনা 1881 চনত আৰম্ভ হয় বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 10 টু সোৱা what is population doubling time জনসংখ্যা দ্বিগুণ সময় বুলিলে কি বুজা সোৱা প্ৰশ্নটোতে আমাৰ উত্তৰ আছে যে জনসংখ্যা ডাবলৰ কথা কৈছে হয় না ডাবলিংৰ কথা কৈছে হয় উত্তৰটো চোৱা তোমালোকে পপুলেশন ডাবলিং টাইম ৰিফাৰ টু দা time required for a population to double in size at a constant growth rate হয় জনসংখ্যা দ্বিগুণ সময় বুলি সেই সময় বুজায় যেতিয়া এক নিৰ্দিষ্ট বৃদ্ধি হাৰত জনসংখ্যা দুগুণ হ'ব বুজি পাইছা এটা নিৰ্দিষ্ট যি বৃদ্ধিৰ হাৰ আছে জনসংখ্যা বৃদ্ধি হৈ প্ৰথমত যিমান আছিল ফৰ এক্সাম্পল প্ৰথমত আছিল 10 আছিল তাৰ পিছত এক বছৰ পিছতে যেতিয়া 20 হৈ যাব যি জনসংখ্যা তেতিয়া কি কোৱা হ'ব ইয়াক পপুলেশন ডাবলিং হ'ব দ্বিগুণ সময় বুলি কোৱা হয় বুজি পাইছা এক বছৰৰ ভিতৰত বুজি পাইছা ওকে নেক্সট কোৱেশ্চন লাগবহিব পাৰিম নেক্সট কোৱেশ্চন 11 নম্বৰ কোৱেশ্চন টু সোৱা ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক ইজ লোকেটেড একেবাৰে সহজ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ উত্তৰটো সোৱা ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক ইজ লোকেটেড ইন তিনচুকীয়া ডিস্ট্ৰিক্ট অফ আসাম হয় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া জিলাত অৱস্থিত অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকক এটা কথা কৈ দিও যে অসমৰ যিমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যান কেইখন কোন জিলাত অৱস্থিত তোমালোকে চাই যাবা অলৰেডি আমি ভিডিও বনাই থৈ দিছো মই ভিডিও বনাইছোৱে হয় প্ৰতিটো ভিডিওত আছে
আছে গোটেইকেইটাই আছে তো তোমালোকে তথাপিতো ভিডিঅ' গোটেইকেইটা যদি চাব নোৱাৰা তোমালোকে গুগল কৰি হ'লে তোমালোকে চাই যাবা কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে নেশ্যনেল পাৰ্ক আছে আৰু কোন কোন জিলাত অৱস্থিত ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 12 টো চোৱা নেম দ্য চ'ৰ্চ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎসটোৰ নাম লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় উত্তৰটো চোৱা চ'ৰ্চ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ হৈছে সীমা য়ংডুং গ্লেচিয়াৰ তিব্বত কি হৈছে নামটো হয় ব্ৰহ্মপুত্ৰ নদীৰ উৎস হৈছে সেমা য়ংডুং হিমবাহ তিব্বত বুজি পাইছা মনত থাকিব তোমালোকৰ ভালকে মনত কৰি ল'বা এই নামটো বহুতে ইম্পৰ্টেন্ট কেৱল তোমালোকৰ হাই সেকেন্ডাৰী এক্সাম নহয় বাকি বহুত কম্পিটিটিভ এক্সামবোৰতো আহি থাকে নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা What is the full form of NHAI? NHAI সম্পূৰ্ণ নাম কি উত্তৰটো চোৱা The full form of NHAI is National Highway Authority of India একেবাৰে সহজ মনত ৰাখিবা National Highway Authority of India Next question লাগবাহু question number 14 টো চোৱা Write the name of a disease caused by water pollution পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম যিকোনো এবিধ বেমাৰৰ নাম লিখিব দিছে তো উত্তৰটো হ'ব কলেৰা হয় এটো ৰ হয় ওকে কলেৰা মনত ৰাখিবা নেক্সট question number 15 টো চোৱা where the Rengma hill is situated হয় Rengma পাহাৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে the Rengma hill situated in Nagaland and Assam উত্তৰটো চোৱা Rengma পাহাৰ নাগালেণ্ড আৰু অসমত অৱস্থিত হয় তোমালোকে ডাইৰেক্ট নাগালেণ্ড লিখিলেও কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 16 টো চোৱা in which district the literacy rate is high in Assam as per the census 2011 অসমৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ 2011 চনৰ লোকপিয়ল অনুসৰি সৰ্বাধিক ইয়াৰ উত্তৰটো হৈছে as per the census 2011 কামৰূপ metropolitan district has the highest literacy rate in Assam মনত ৰাখিবা 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কামৰূপ মহানগৰ জিলাৰ সাক্ষৰতা হাৰ সৰ্বাধিক নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 17 টো চোৱা what is Trans-Siberian Railway Trans-Siberian ৰেলপথ কি অতিকৈ ইম্পৰ্টেন্ট Trans-Siberian ৰেলৱেৰ কথা হয় এক নম্বৰীয়া প্ৰশ্নত আহি থাকে ওকে তো এমসিকিউ তো আমি পাইছিলো Trans-Siberian ৰেলৱেৰ যিমান দিগ আছিল সেই দিগটো থাকে বা কোন ঠাই সংযোগ কৰে সেইটো তোমালোকক এমসিকিউ দি দিয়ে কিন্তু তো এই উত্তৰটো তোমালোকে গুটেখিনি পাই যাবা ভালকে চোৱা The Trans-Siberian Railway is the longest railway line in the world হয় Trans-Siberian Railway যোনটো আছে সেইটো হৈছে কি longest railway line in the world connecting Moscow in western Russia to Vladivostok in the east হয় কোট কানেক্ট কৰিছে শুনা connecting Moscow যি ৰাছিয়াৰ মস্কো আছে Moscow in west Russia to Vladivostok in east westৰ পৰা east লৈ কানেক্ট হৈ আছে মস্কোৰ পৰা Vladivostokৰ লৈ কানেক্ট কৰি আছে covering a distance of about 9289 কিলোমিটাৰটো তোমালোকে চাই লবা অকমান এক্স্যাক্টলি কিছুমান বহুত ঠাইত কি হৈ থাকে কিতাপত বেলেগ থাকে বাট গুগলত বেলেগ থাকে বা বেলেগ কিছুমান কিতাপতো কি থাকে বেলেগ থাকে তো তোমালোকে নিজৰ যোন কিতাপ আছে হেইটোত চাই লবা ওকে উত্তৰটো চোৱা Trans-Siberian ৰেলপথ হৈছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলপথ যি পশ্চিম ৰাছিয়াৰ মস্কো চহৰক পূৰ্বৰ ভ্লাদিভষ্টক চহৰৰ হৈতে সংযোগ কৰে আৰু প্ৰায় 9289 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 18 টো চোৱা what is the present name of Easterwild Rajasthan Canal কৈছে যে পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি ইয়াৰ উত্তৰটো হৈছে বৰ্তমান নাম কি ইন্দিৰা গান্ধী কেনেল মনত ৰাখিবা ইন্দিৰা গান্ধী খাল কিন্তু কেতিয়াবা উলুটাই কৈ আহে যি ৰাজস্থানৰ ইন্দিৰা গান্ধীৰ খাল আছে তাৰ পূৰ্বৰ নামটো কি আছিল তেতিয়া তোমালোকে লিখিব লাগিব ৰাজস্থান কেনেল হয় ৰাজস্থান খাল বুলি লিখিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা which type pollution cause acid rain হয় কি ধৰণৰ প্ৰদূষণে এসিড বৰষুণ সৃষ্টি কৰে ইয়াৰ উত্তৰটো হৈছে এয়াৰ পলিউশন কজ এসিড ৰেইন হয় বায়ু প্ৰদূষণে কি কৰে এসিড বৰষুণ সৃষ্টি কৰে নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা in how many category the urban centers have been classified by census of India ভাৰতৰ লোকপিয়ল অনুসৰি নগৰবোৰক কেইটা ভাগত বিভক্ত কৰা হৈছে উত্তৰটো চোৱা urban centers in India have been classified into 6 category by the census of India হয় মনত ৰাখিবা ভাৰতৰ লোকপিয়ল অনুসৰি নগৰবোৰক 6টা শ্ৰেণীত বিভক্ত কৰা হৈছে
নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 22 টো চোৱা ইন ইণ্ডিয়া in between which month in English calendar the kharif crops have been cultivated আমাক কৈছে যে ভাৰতবৰ্ষত খৰিফ শস্যৰ খেতি ইংৰাজী কোন কোন মাহৰ ভিতৰত কৰা হয় ইয়াৰ উত্তৰটো হৈছে in India kharif crops are cultivated between June to October মনত ৰাখিবা খৰিফ যিবোৰ শস্য আছে খৰিফ ক্ৰপবোৰ ভাৰতবৰ্ষত কিমান খৰিফ শস্য জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা which type of energy source are called sustainable energy source কি ধৰণৰ শক্তিৰ উৎস বহনক্ষম শক্তিৰ উৎস কোৱা হয় উত্তৰটো চোৱা sustainable energy source are those that can be replaced naturally and do not deplete over time such as solar wind hydro and biomass energy যিসকল শক্তিৰ উৎস প্ৰাকৃতিকভাৱে পুনৰ কি কৰা হয় পুনৰ উদ্ধাৰ কৰিব পাৰি বা পুনৰ ব্যৱহাৰ কৰিব পাৰে আৰু সময়ৰ সৈতে শেষ নোহোৱালৈকে চলি থাকে যেনে সৌৰ শক্তি বতাহ শক্তি বিদ্যুৎ শক্তি আৰু জৈৱ শক্তি সেইবোৰক কি ধাৰণক্ষম শক্তিৰ উৎস বুলি কোৱা হয় ওকে নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা হোৱাট ইজ এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি কৃষিভিত্তিক উদ্যোগ কি একেবাৰে সহজ কিন্তু বহুতে ইম্পৰ্টেণ্ট বহুত বছৰত এই কুৱেশ্যনটো আহি থাকে এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি কি 2 নম্বৰীয়া প্ৰশ্নটো আহে এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি হোৱাট ইজ এগ্ৰ বেছ ইণ্ডাষ্ট্ৰি গিভ টু এক্সাম্পলছ এনেকৈ আহিব পাৰে কৃষিভিত্তিক উদ্যোগ কি তাৰ উদাহৰণ দিয়া এনেকৈ 2 নম্বৰতো আহে উত্তৰটো চোৱা এগ্ৰ বেছ ইণ্ডাষ্ট্ৰিজ আৰ ইণ্ডাষ্ট্ৰিজ ডেট ইউজ এগ্ৰিকালচাৰ প্ৰডাক্ট এজ ৰ materials to produce good কৃষিভিত্তিক উদ্যোগ হৈছে এনে উদ্যোগ যি কৃষিজাত সামগ্ৰী কেঁচা মাল হিচাপে ব্যৱহাৰ কৰি বিভিন্ন সামগ্ৰী উৎপাদন কৰে বুজি পাইছা যিকোনো এটা ইণ্ডাষ্ট্ৰিয়ে যেতিয়া কৃষিভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰি বস্তু উৎপাদন কৰে যেনে চেনি কল হয় না চেনি উদ্যোগটো সুগাৰ উদ্যোগ হয় সুগাৰ উদ্যোগটো কি কুঁহিয়াৰৰ ওপৰত ডিপেন্ড হয় না কুঁহিয়াৰ কি হয় এটা খেতি হয় তো কৃষিভিত্তিক উদ্যোগৰ ভিতৰত কি পৰিব চেনি উদ্যোগটো পৰিব নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা হোৱাট ইজ মাইগ্ৰেশ্যন প্ৰব্ৰজন কি অতিকৈ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ প্ৰব্ৰজন কি ইয়াৰ কাৰকবোৰ কি হয় প্ৰব্ৰজন কি কাৰণত হয় তাৰ প্ৰাকৃতিক কাৰক আৰু ভৌগোলিক কাৰক আৰু অৰ্থনৈতিক কাৰকবোৰ কথা বহুখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট আহে এই মাইগ্ৰেশ্যনৰ পৰা গোটেইবোৰ আলোচনা কৰিম অহাকালি বা আজিৰ ভিতৰত যি ভিডিঅ' আহিব সেইবোৰত গোটেই ইম্পৰ্টেণ্ট প্ৰশ্নোত্তৰবোৰে আলোচনা কৰিম উত্তৰটো চোৱা মাইগ্ৰেশ্যন ৰিফাৰ টু দ্য মুভমেণ্ট অফ পিপল ফ্ৰম ওৱান প্লেচ টু আনাডাৰ আইদাৰ টেম্পৰলি অৰ পাৰ্মানেণ্টলি for various reasons such as employment education or better life condition হৈছে বুজি পাইছা একেবাৰে সহজতে প্ৰব্ৰজন কি হল প্ৰব্ৰজন হৈছে বিভিন্ন কাৰণ যেনে চাকৰি শিক্ষা বা উন্নত জীৱন যাপনৰ বাবে মানুহ এক ঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিতভাৱে গতি কৰা প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় প্ৰব্ৰজন বুলি কোৱা হয় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 26 টো চোৱা ডিফাইন লিনিয়াৰ সেটেলমেন্ট ৰৈখিক বসতিৰ সংজ্ঞা দিয়া অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰৈখিক বসতি হয় আমি আস্থানি দেখাই দিছো ৰৈখিক বসতি কাক বুলি কোৱা হয় হয়নে উত্তৰটো চোৱা এ লিনিয়াৰ সেটেলমেন্ট ইজ এ টাইপ অফ সেটেলমেন্ট দ্যাট ডেভেলপ এলং এ ৰোড ৰিভাৰ ৰেলৱে লাইন অৰ কোষ্ট লাইন in a straight or curved line বুজি পাইছা ৰৈখিক বসতি হৈছে এনে ধৰণৰ বসতি যি ৰাস্তা হয় না ধৰি লোৱা এইটো এটা ৰাস্তা হয় না ৰাস্তা নদী ধৰি লোৱা এটা নদীও গৈছে এনেকে বুজি পাইছা নদীও এটা গৈছে ৰেলপথ আৰু উপকূলৰ কাষে খুজ বা বাকুৰ আকাৰে গঠিত হোৱা তো এই যি সিধা এটা ৰোড গৈছে ৰোডৰ কাষে আমি কি কম মানুহৰ ঘৰবোৰ দেখা পাম তো এনেকুৱা দেখা যায় একেবাৰে একদম কি হৈছে লিনিয়াৰ লাইন এটা নিচিনা হৈ আছে তাকে কি বুলি কোৱা হয় ৰৈখিক বসতি হয়তো ৰোড ৰাস্তাৰ কাষত হ'ব পাৰে নাইবা ৰেলৱে লাইনৰ কাষত হয় না নাইবা যিমানবোৰ উপকূলীয় অঞ্চলবোৰ আছে ব্ৰিজবোৰ আছে তাতো আমি কি দেখা পাম এনেকুৱা সিধা একেবাৰে লাইনকে ঘৰবোৰ সাজি থৈ দিছে তো তাকে কি বুলি কোৱা হয় লিনিয়াৰ হয়নে মনত ৰাখিবা লিনিয়াৰ বা ৰৈখিক বসতি নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 27 to চোৱা which soil is suitable for cotton cultivation কপাহ খেতিৰ বাবে কোনবিধ মাটি উপযোগী ইয়াৰ উত্তৰটো চোৱা একেবাৰে সহজ ব্ল্যাক সয়েল কলা মাটিটো অতিকৈ উপযোগী নেক্সট কুৱেশ্যন নম্বৰ 28 to চোৱা give an example of plantation crop ৰোপণ কৃষিৰ এটা উদাহৰণ দিয়া উত্তৰটো হৈছে plantation example of plantation crop is tea ৰোপণ কৃষিৰ এটা উদাহৰণ হল চাহ নেক্সট
কুৱেশ্যন নম্বৰ 29 টো চোৱা নেম অইল ৰিফাইনাৰী অফ আছাম অসমৰ এটা তেল শোধনাগাৰৰ নাম লিখা বহুত কেইটা আছে হয়নে তোমালোকে যিকোনো এটাৰ নাম কমেণ্ট কৰা 29 লিখি কেনে তাৰ উত্তৰটো তোমালোকে কমেণ্ট কৰা যোনে 29 লিখি কমেণ্ট কৰিবা মই ভাবিম সকলোৱে ইমান সময়লৈকে ভিডিঅ'টো চাই আছে আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা হয় তোমালোকে সম্পূৰ্ণ চাবা তোমালোকে হয়তো বেছিভাগ কুৱেশ্যন জানায়ে তোমালোকৰ মনত আছে বাট তোমালোকৰ ৰিভিজন হৈ যাব ন দুই এটা নজনাখিনি তোমালোকে শিকি ল'বা তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 32 চোৱা গিভ এন এক্সাম্পল অফ কোৱাটাৰ্নাৰী এক্টিভিটি চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া একেবাৰে সহজ এক্সাম্পল অফ কোৱাটাৰ্নাৰী এক্টিভিটি ইজ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট হয় চতুৰ্থ বৃত্তিৰ এটা উদাহৰণ হৈছে গৱেষণা আৰু উন্নয়ন নেক্সট কুৱেশ্যন নম্বৰ 31 টো চোৱা নেম ওৱান বায়'স্ফিয়াৰ ৰিজাৰ্ভ অফ আছাম অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ উত্তৰটো তোমালোকে চোৱা উত্তৰটো হৈছে মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ মানস জৈৱ সংৰক্ষিত অঞ্চল Next question number 32 to swa name of the state where Hooghly Industrial Region is located. Hooghly উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম কি একেবাৰে সহজ ইয়াৰ উত্তৰটো হৈছে ওয়েস্ট বেংগল অথবা পশ্চিম বংগ Next question number 33 to swa one mining town of Assam অসমৰ এখন খনিভিত্তিক নগৰৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে তিতাবৰ মনত ৰাখিবা তিতাবৰ Next question number 34 to swa one administrative city of Assam অসমৰ এখন প্ৰশাসনীয় চহৰ একেবাৰে সহজ দিছপুৰ হ'ব ইয়াৰ উত্তৰটো হয়নে Next question number 35 to swa one type of non ferrous mineral এবিধ অ-লৌ জাতীয় খনিজ পদাৰ্থ ইয়াৰ উত্তৰটো হৈছে বক্সাইট মনত ৰাখিবা বক্সাইট Question number 36 to swa location of Tata Iron and Steel Plant Tata লো তীখা উদ্যোগৰ অৱস্থিতি লিখা ইয়াৰ উত্তৰটো হৈছে লোকেশন অফ টাটা আইৰন এণ্ড ষ্টিল প্লান্ট ইজ জামশেদপুৰ ঝাৰখণ্ড ক'ত আছে টাটা লো তীখা উদ্যোগ অৱস্থিত ক'ত আছে জামশেদপুৰ ঝাৰখণ্ডত নেক্সট কুৱেশ্যন নম্বৰ 37 to চোৱা হাইয়েষ্ট এমাউণ্ট অফ সুগাৰ প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ সৰ্বাধিক চেনি উৎপাদন কৰা ৰাজ্যখনৰ নাম হৈছে মনত ৰাখিবা উত্তৰ প্ৰদেশ আটাইতকৈ বেছি চেনি উৎপাদন কৰা ৰাজ্যখন হৈছে ভাৰতৰ ভিতৰত উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 38 to চোৱা ওৱান নেশ্যনেল পাৰ্ক অফ আছাম অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা একেবাৰে সহজ তোমালোকে এটা নাম লিখি দিবা আৰু কিন্তু তোমালোকে কমেণ্ট কৰি জনোৱাচোন বৰ্তমান সময়ত প্ৰেজেন্ট টাইমত 2025ৰ এই মাৰ্চ মাহলৈ বৰ্তমান সময়লৈ আমাৰ অসমৰ কেইখন নেশ্যনেল পাৰ্ক অথবা ৰাষ্ট্ৰীয় উদ্যান আছে বৰ্তমান সময়লৈকে তোমালোকে যোনে জানা কমেণ্ট কৰি জনোৱা নেক্সট কুৱেশ্যন ওকে আজিলৈ ইমানখিনি আছিল যিমানবোৰ আমাৰ শৰ্ট কুৱেশ্যন আছিল ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন গোটেইটা কভাৰ কৰিলো আমি এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ গোটেইখিনিয়ে এক নম্বৰীয়া শৰ্ট কুৱেশ্যন আনসাৰ কমন আহিব কিন্তু ইয়াৰ পিছত আৰু এটা ভিডিঅ' অহা বাকি আছে ইয়াৰ পিছত এটা ভিডিঅ' আহিব শৰ্ট কুৱেশ্যন এক নম্বৰীয়া কুৱেশ্যনৰে তোমালোকক কৈ দি আছো সেই ভিডিঅ'টো থাকিব অল অসমত যিমানবোৰ প্ৰি ফাইনেল এক্সাম হৈছিল মই সকলোৰে নহয় বেছিভাগ জিলাৰে যি প্ৰশ্নকাকত প্ৰি ফাইনেল এক্সামৰ প্ৰশ্নকাকতখন আছিল কালেক্ট কৰিছিলোঁ তো সেই প্ৰশ্নকাকতৰ পৰা এক নম্বৰীয়া যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰবোৰ এটা ভিডিঅ' যোগেৰে মই দিবলৈ চেষ্টা কৰিম যিকেইটা এই আগৰ অলৰেডি এই ভিডিঅ'টোত আলোচনা কৰাবোৰ তাত আমি আলোচনা নকৰোঁ তো কুৱেশ্যন বহুতখিনি কমি যাব কেইটামানে যিকেইটা ইম্পৰ্টেণ্ট যোনকেইটা কোনোবা কলেজৰ পৰা টিচাৰ্ছসকলে কাটিছিল ওকে তো আজিলৈ ইমানখিনি আছিল আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা এটা লাইক কৰা কমেণ্ট কৰি জনোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই